ড্ৰেইনবিলাক চৰকাৰে নবনায় নে কোনে কি কৰে? ড্ৰেইনবিলাক চৰকাৰে নবনায় নে কোনে কৰে বাৰু? নে ইয়াৰ পৰা প্ৰপ'জেলটো নাযায়? ইঞ্জিনিয়াৰ আহিছে নাই? ইঞ্জিনিয়াৰ আহিছে নে? কালি আহিছিলে নেকি? ইঞ্জিনিয়াৰ লগ পাবলৈ মন এটা আছে। একদম আপোনাৰ তাত পাই যাবগৈ নহয় এইটো যদি কেনেল বনাই, হয় ন? একদম আপোনাৰ এই কিবা ইয়াত এইটো অনিলৰ তাত পোৱা মানে আপোনাৰ তাত এনেই এইটো গাড়ী এটা খুলি থৈছে আৰু দুটা জলসিঞ্চন। হা নহয়, এবাৰ হেৰি কৰিব লাগিব। একদম মানে চেকিং পম্প নাম দুই এটামান কেনেল পালে কি হ'ল? কেনেলটো কামেই নাই আজি কত বছৰ। এইটো স্কিমেই হয় একেই, এনেই আৰু স্কিমটো আছে আৰু কিন্তু পইচা আহে নে এনেই নবনাই নে কি হ'ল বস্তুটো ন? এইটো কথা চিন্তা কৰক। এইটো এতিয়া ৰিপেয়াৰিং কাম কৰিছে বুলি এইফালৰ পৰা গুৰু ঘৰত পাইছে, গুৰু ঘৰৰ পৰা আকৌ এইফালে আকৌ এইকণ ইয়ালৈকে পাইছে। গুৰু ঘৰৰ পৰাই এইকণ হৈছে। ৰিপেয়াৰিং কাম ইমানেই হ'ব পাৰে নেকি? পইচাটো বাজেটটো জানিব লাগে সেইটোৰ কাৰণে যে কিমান বাজেটৰ পৰা আহিছে কামটো। তাৰে ভিতৰতে এটা খাবলৈ নিয়ম আছে, এইজনকো নাখাবি বুলি আমি নকওঁ, কিন্তু উপযুক্ত কামটো কৰি দিব লাগিব। কণ্টেক্ট লোৱা মানে জানো গোটেই আমি মানুহখিনিয়ে ধৰিলে মানুহটো কামটো কৰিবলৈ বাধ্য হ'ব। এইজন ধৰিব লাগিব, হয় ন? কম পাৰ্মিশ্যন আপুনি 1 কেজিত 1 পোৱাহে খাব পাৰিব, 3 পোৱাৰ কাম কৰিব পাৰিব নে নোৱাৰিব কণ্ট্ৰেক্টাৰে? তেনেকুৱা চিষ্টেমত ধৰি যাব লাগিব। লাখ টকা আহিলে যেনিবা 20,000 টকা তাক দি দিওঁ, 80,000 টকাৰ কাম কৰি দিব লাগিব। নহয়, ইঞ্জিনিয়াৰ লগ পালে এবাৰ ভালকে ধৰিব লাগিব। এই ভিডিঅ'টো এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা নাই, কোনোবাই উপভোগ্য বা তেনেকুৱা ধৰণৰ একো ভিডিঅ'টো বনোৱা নাই। জাষ্ট এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ ভিউৱাৰ্ছৰ যোগেদি চৰকাৰৰ ওচৰলৈ যায় নেকি আমাৰ কথাবিলাক। ইয়াত এই যে জলসিঞ্চন, এইটো নামো নাই, প্লেটো নাই, একো নাই। আজি 15-20 বছৰ বেছি হ'ল, ৰাইজৰ একো কামত অহা নাই। এইখিনি পানী অকণমান দিছে, এই ড্ৰেইনটো 50 মিটাৰ, এইফালে 50 মিটাৰ। ইয়াত খুব বেছি 2 পুৰা 3 পুৰা মাটি কভাৰ কৰি আছে, কিন্তু ইয়াতে বহুত কৰ্মচাৰী আছে, লাখ লাখ দৰমহা মাহেকত পাই আছে, ইঞ্জিনিয়াৰ আছে, বহুত কৰ্মচাৰী আছে, কিন্তু কামৰ নহয়। ইয়াতে জলসিঞ্চনখনৰ নামো নাই, ইয়াতে নামটো আছে। যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ অঞ্চলবিলাকতো এনেকুৱা জলসিঞ্চন আঁচনি থাকিব পাৰে য'ত কাম নাই, একো মিছামিছিকৈ। এইটো কি ক'লে? জেঙনি বিল। আজি পানী দিয়া দেখিছোঁ, কিন্তু পানীটো গৈছেগৈ খুব বেছি 50 মিটাৰ, বাওঁ চাইডে 50 মিটাৰ আৰু সোঁ চাইডে 50 মিটাৰ পানী গৈ আছে। ইয়াতে পানীৰ একো কামেই নাই, বেছি চলিল নহয়। কোটি টকাৰ মেচিন, কিন্তু একো প্ৰফিটৰ নহয়, কামৰ নহয়। ৰাইজে পানীটো পালেহে লাভত হ'ব, নহয় জানো? ইয়াতে ছত্ৰভোগৰ কৰ্মচাৰী কাম কৰিছে, আহিছে, কিন্তু ওপৰ ৰেংকৰ মানুহখিনি, ইঞ্জিনিয়াৰখিনি আছে, এইখিনিয়ে চৰকাৰক আপিল কৰি আমাৰ কেনেলবিলাক বনাই দিব লাগে ধুনীয়াকৈ। কেনেলো নাই, একো নাই, মাত্ৰ ইয়াতে মেচিনৰ ওচৰৰ পৰা 50 মিটাৰ আঁতৰলৈকে কেনেলটো আছে, তাৰপিছত নাই আৰু একো কামৰ নহয়। কেনেলৰ অৱস্থা, কেনেলৰ ওপৰতে মানুহে ঘৰ বনাই দিছে, আৰু ৰিপেয়াৰিং নাই। আজি 20 বছৰ বেছি হ'ল চাগে, ৰিপেয়াৰিং একোৱেই নাই, পানীয়ে নিদিয়ে। এইটো ঘৰটো কেনেলৰ ওপৰতে আছে, কেনেলৰ ওপৰতে আছে। এইটো কেনেল, এইটো কেনেলৰ ওপৰতে ঘৰটো উঠি আছে। কেনেলৰ ৰিপেয়াৰিং নাই, একোৱেই নাই, একো কামেই নাই কেনেলৰ। লাখ লাখ টকা দৰমহা খাই আছে, কিন্তু চৰকাৰে দুখ নে কৰ্মচাৰী দুখ নে কিহে দুখ।
ঘৰটো বনাবই লাগিব লোকৰ মাটিটো অনিষ্ট কৰি থ'ব নোৱাৰি নহয় কেনেলটো যদি কাম কৰে তেতিয়া মানুহে ঘৰ নবনাব সেইটো কামেই নাই এইফালে ইয়াৰ পৰা 50 মিটাৰো নাই কেনেললৈ চেণ্টাৰটো যিটো মই অলপ আগতে মেচিনটো দেখাইছিলোঁ ইয়াতো পানীটোতো কেনেলৰ পানী নহয় এইটো ৱাটাৰ পাম্পৰ পানীহে সেইটো 30 মিটাৰ আঁতৰতে কেনেলটো আছে কিন্তু ৱাটাৰ পাম্প দি পিনি পানী মাৰিবলগীয়া হৈছে বহুত বছৰ হ'ল 20 বছৰ বেছিয়ে হ'ল চাগে পানী কোনেও পোৱা নাই ৰাইজে তেনেকেই কেনেলৰ পৰা দৰমহা খাই আছে মানে ইঞ্জিনিয়াৰৰ মাজতে পইচা খাই দিয়ে নে কিয়ে কৰে নে কোনো গম নাপায় আপোনালোকে যাতে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ ওচৰতো এনেকুৱা কেনেল থাকিব পাৰে কেনেল চৰকাৰৰ ওচৰলৈ যাতে পাই যায় কথাবিলাক হয়তো চৰকাৰে গম নাপাব পাৰে হয়তো কেনেলৰ কৰ্মচাৰীয়ে গম দিয়ে নাই চৰকাৰক হয়তো ৰিপেয়াৰৰ পইচা আহিলেও খাই থ'ব পাৰে ৰাইজে ইয়াৰ পৰা কোৱা নাই গোটেই কেনেলবিলাক গোবৰ সাৰ পেলাই শেষ সেইটো অস্তিত্বই নাই যেন আহোম দিনৰ কিবা ৱাল এটা পৰি আছে তেনেকুৱা হৈ আছে অস্তিত্বই নাই কেনেলৰ পানী ক'ৰ পৰা মৰা হয় ৱাটাৰ পাম্প ইয়াতে ৱাটাৰ পাম্পে গোটেই মাৰে আৰু ময়ো ৱাটাৰ পাম্পে মাৰোঁ ওচৰতে কেনেল আছে মই 1 নম্বৰ কেনেলৰ পৰা আহি আছোঁ নদী কিনাৰত গাড়ী চলাবলৈ অসুবিধা হৈছে পকেটত ভৰাই লওঁ এইফালে ওখ জেগাটো দি কেনেলটোত গৈ থাকে কিন্তু কেনেল বুলি নাই অস্তিত্ব নাই উত্তৰ পশ্চিম যোৰহাটৰ সৰ্ববৃহৎ খেতি হয় তথাপিতো কেলেই চৰকাৰে ইমান গুৰুত্ব দিয়া নাই জানো চাই নহ'লে এয়া 1 নম্বৰ অথনি আগতে 2 নম্বৰ কেনেল আছিলে এয়া এড্ৰেছটো হ'ল বাঁহফলা হয় বাঁহফলাৰ পৰা পশ্চিম দিশলৈ আহিলে কেনেল দুটা পাই যাব ওচৰা ওচৰিকৈ আছে কিন্তু কেনেলৰ একো কাম কেনেলৰ চিটো নাই ইয়াতে ওচৰে পাঁজৰে গোটেই যিমান মানুহ আছে গোটেইখিনি ৱাটাৰ পাম্পেৰে খেতি কৰে সেই মাজতে যদি ঝুম কৰি দিওঁ দেখি পাব ৱাটাৰ পাম্প লাগি আছে এয়া ৱাটাৰ পাম্প লাগি আছে দুৰ্ভাগ্যজনক কথা ঘৰটো ভাগি চুৰমাৰ হৈ গ'ল কেনেলৰ চিটো নাই ইয়াতে জলকীয়া খেতি সব সকলো খেতি হয় মানে উত্তৰ পশ্চিম যোৰহাটৰ সৰ্ববৃহৎ খেতি ইয়াতে হয় ৰবি শস্য কিন্তু সেইটো কাৰণে চৰকাৰেও 2টা চেনেল দিছিলে কেনেল কিন্তু কেনেলৰ কাম নাই ইয়াতে মানুহে ৱাটাৰ পাম্প মাৰি মাৰি পিনেহে খেতি কৰে যদি আপোনালোকে প্ৰব বিচাৰে ৱাটাৰ পাম্প মাৰি খেতি কৰা ভিডিঅ' পাই যাম দি দিম কোনোবাই যদি বিচাৰে এই পানী নদীৰ পৰা পানী উঠাবলৈ ইমান সহজ খালি কেনেলখিনি বনাই দিলে ইৰিগেশ্যন চিষ্টেমটো এই কেনেলবিলাক যদি বনাই দিয়া হয় তেতিয়াহ'লেতো গোটেই খেতিয়কে মানে উপকৃত হ'ব অলপ দূৰ মানে অফিচৰ পৰা অলপ আঁতৰলৈকে দিছে আৰু কেনেলবিলাক যাতে মানুহে দেখিলে ধুনীয়াকৈ চলি আছে পানী দিছে ৰাইজক বুলি ভাবিব কিন্তু গোটেই ভাগা চিগা একো নাই আকৌ এবাৰ পুনৰ কৈছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে এনেকুৱা চেনেলবিলাকে পৰা ৰাইজে উপকৃত হয় চৰকাৰে চকু মেলে খেতিয়ক ৰাইজলৈ সাৰৰ দাম গুটিৰ দাম এফালে ৱাটাৰ পাম্প মাৰিব লাগে ৰাইজৰ একো লাভেই নহয়গৈ যদি পানীটো যদি ফ্ৰীকৈ পায় তেতিয়া অলপ হ'লেও
সকাহ পাব ৰাইজে। গতিকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। থেংক ইউ।